8 বছৰ পূৰ্বে এপিএছচিত বক্ৰা পথেৰে চাকৰি লোৱা এডিচিপি নন্দিনী কাকতি এতিয়া ক'ত হেৰাল। যি সময়ছোৱাত তেওঁ চাকৰিত কৰ্মৰত আছিল সেই সময়ছোৱাত মহানগৰীৰ প্ৰতিগৰাকী ব্যৱসায়িক ভয় ভাবুকিৰে সংগ্ৰহ কৰিছিল লাখ লাখ টকা। এই কথা আমাৰ নহয়, এই কথা একাংশ ব্যৱসায়ীৰ অভিযোগ। আৰু বিৰুবাৰীত এখন আজিৰ দিনটোলৈকে চলি আছে ড্ৰাগছ আৰু গাঞ্জাৰ এখন মুকলি বেহা। আৰু সেই মুকলি বেহাখনৰ পৰা যি সময়ছোৱাত চাকৰিত কৰ্মৰত আছিল এডিচিপি নন্দিনী কাকতি, সেই সময়ছোৱাত এডিচিপি নন্দিনী কাকতিয়ে সেই মুকলি বেহাৰ পৰা এটা মাহেকত মতা অংকৰ ধন পাবলৈ সক্ষম হৈছিল। আৰু সেইগৰাকী এডিচিপি নন্দিনী কাকতিক সহায় কৰাৰ অভিযোগ আহি পৰিছে এতিয়া পল্টন বজাৰ আৰক্ষী থানাৰ এগৰাকী উপ পৰিদৰ্শক। সেইগৰাকী উপ পৰিদৰ্শকৰ নাম হৈছে নৱজ্যোতি চাংমাই। সেইগৰাকী নৱজ্যোতি চাংমাইক যিহেতু এটা মতা অংকৰ ড্ৰাগছ আৰু গাঞ্জাৰ পৰা প্ৰতি মাহেকত পাবলৈ সক্ষম হয়, সেইগৰাকী নৱজ্যোতি চাংমাক কিছু মাহ পূৰ্বে গীতানগৰ আৰক্ষী থানালৈ বদলি কৰা হৈছিল। কিন্তু কাৰ আশীৰ্বাদ পুষ্ট সেইগৰাকী নৱজ্যোতি চাংমাই, য'ত তেওঁক বদলি কৰাৰ পিছতো ৰহস্যজনকভাৱে এতিয়াও কিন্তু পল্টন বজাৰ আৰক্ষী থানাতে তেওঁ উপ পৰিদৰ্শক হিচাপে কৰ্মৰত। কি ৰহস্য আছে, কিয় পল্টন বজাৰ আৰক্ষী থানাখনৰ পৰা তেওঁ মুখ এৰি যাবলৈ বিচৰা নাই? যিহেতু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ফালৰ পৰা ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে প্ৰতিদিনে অভিযোগ বা অভিযান চলোৱা হৈছে বা বিভিন্নজনৰ ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চলোৱা হৈছে। কিন্তু যে বিৰুবাৰীত চলি থকা যি ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে যদি আপুনি বাতৰি সম্প্ৰচাৰ কৰিবলৈ যায়, আপুনি কিন্তু বিপদত পৰিব। আপোনাক বিপদত পেলাব সেইগৰাকী পল্টন বজাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নৱজ্যোতি চাংমাই। বাতৰি ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিলে কিন্তু তেওঁ বেয়া পায়, কিয়নো বিৰুবাৰীত চলি থকা যিখন ড্ৰাগছ আৰু গাঞ্জাৰ মুকলি বেহা, সেই মুকলি বেহাখনৰ পৰা যিহেতু পূৰ্বতে এটা মতা অংকৰ ধন পাবলৈ সক্ষম হৈছিল নিলম্বিত এডিচিপি নন্দিনী কাকতি। নন্দিনী কাকতিক চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল। তাৰপিছত সেই যি মুকলি বেহাৰ পৰা এটা মাহেকত অহা যিটো মতা অংকৰ ধন, সেই মতা অংকৰ ধনটো আজিৰ দিনটোলৈকে পাবলৈ সক্ষম হৈ আছে সেইগৰাকী পল্টন বজাৰ থানাৰ উপ পৰিদৰ্শক নৱজ্যোতি চাংমাই। বিভিন্নজনৰ অভিযোগ, কিয় নৱজ্যোতি চাংমাই বা পল্টন বজাৰ আৰক্ষী থানাই বিৰুবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান নচলায়? কি ৰহস্য আছে? যিহেতু মই পুনৰ উল্লেখ কৰিব লাগিব, যিহেতু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই সেইগৰাকী নৱজ্যোতি চাংমাক বদলি কৰিছিল। বদলি কৰাৰ পিছতো ৰহস্যজনকভাৱে সেইগৰাকী নৱজ্যোতি চাংমাই পুনৰ এতিয়ালৈকে তেওঁ চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে পল্টন বজাৰ আৰক্ষী থানাত। এতিয়া আৰক্ষীৰ উচ্চ পদস্থৰ বিষয়াকো আচলতে তেওঁ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ পৰিছে। আৰক্ষী উচ্চ পদস্থ বিষয়া যিহেতু তেওঁক বদলি কৰিছিল, কি মুখ আছে পল্টন বজাৰ আৰক্ষী থানাখনৰ বাবে, য'ত সেই পল্টন বজাৰ আৰক্ষী থানাখনৰ পৰা বদলি কৰিলে তেওঁ যাবলৈ বেয়া পায় আৰু তেওঁ সেইখন থানাতে থাকিবলৈ সক্ষম হয়। ৰাইজৰ অভিযোগ, বিভিন্নজনে ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে, যদি আপুনি পল্টন বজাৰ থানালৈ এটা কেছ দিবলৈ যায়, তেতিয়া কিন্তু যদি আপুনি হাতত ধন নিনিয়ে, আপুনি কিন্তু পল্টন বজাৰ আৰক্ষী থানাত উপস্থিত নহব। সেইগৰাকী নৱজ্যোতি চাংমাৰ বিৰুদ্ধে এতিয়া অভিযোগ আহি পৰিছে। বিভিন্নজনে অভিযোগ কৰিছে যে হাতত ধন নহলে নৱজ্যোতি চাংমাই কেছ ল'বলৈ বেয়া পায় বা কেছটো ৰুজু কৰিবলৈ বেয়া পায়, কিয়নো যিহেতু তেওঁ এটা লোভ হৈ পৰিছে যে ড্ৰাগছ আৰু গাঞ্জাৰ পৰা এটা মাহেকত মতা অংকৰ ধন পাই থাকে। যদি কোনোবা মাহত তেওঁ ধন পাবলৈ সক্ষম নহয়, যেতিয়া যিসকল লোকে পল্টন বজাৰ আৰক্ষী থানালৈ যিকোনো কেছ এটা লৈ যায়, আপোনালোকে কিন্তু হাতত এটা মতা অংকৰ ধন লৈ যাব আৰু ধনটো লৈ গৈ আপুনি কিন্তু সেইগৰাকী পল্টন বজাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নৱজ্যোতি চাংমাৰ হাতত দিব। তেতিয়া আপোনালোকে যিটো কেছ লৈ গৈছিল, তেতিয়া সেই কেছটোৰ ওপৰত তেখেতে গুৰুত্ব প্ৰদান কৰিব। এয়া হৈছে নৱজ্যোতি চাংমাৰ চৰিত্ৰ, য'ত নৱজ্যোতি চাংমাৰ বিৰুদ্ধে আছে ন অভিযোগ। সেইগৰাকী নৱজ্যোতি চাংমাক ৰহস্যজনকভাৱে বদলি
এৰিব নিবিচৰা কোন এগৰাকী নৱজ্যোতি চাংমাই কাৰ আশীৰ্বাদত তেওঁ বদলি হলেও পুনৰ সংস্থাপিত হ'বলৈ সক্ষম হয় পল্টন বজাৰ আৰক্ষী থানাৰ কি মুখ আছে পল্টন বজাৰ আৰক্ষী থানাৰ বাবে সেইগৰাকী নৱজ্যোতি চাংমাক ইতিমধ্যে আমি পৰৱৰ্তী প্ৰতিবেদনত সেইগৰাকী নৱজ্যোতি চাংমাই কোনগৰাকী ড্ৰাগছ গাঞ্জাৰ বেপাৰীৰ পৰা মাহেকত কিমান মতা অংকৰ ধন লয় সেই হিচাপ লৈ আপতিম্ব লাইফত দৰ্শকসকলক অৱগত কৰিবলৈ চেষ্টা